আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকে ভালে আছে ময়ো অলপ ভাল আছো আৰু মাজত বেয়াও আছো কাৰণ আমাৰ জিয়ানৰ বেমাৰ জ্বৰ কাহ এই আমাৰ বাবু জিয়ান এইটো আপোনালোকে কি কৰি আছে মেহেকৰ পাপাও নাই কামত গৈছে তো আজি দেখাই আছো কি কৰোঁ দুই দিনৰ পৰা ভিডিঅ' বনাব পৰা নাই আমি আজি কচু খাম আপোনালোকক দেখাই আছো এয়া আমাৰ কচু ঘৰৰ এয়া জলকীয়া দুটা আনিছে ৰজাৰ কাৰণে আৰু আছে দেখাই আছে আপোনালোকক এয়া বিলাক শুকাইছে আৰু এই যে আচাৰ বনাই আছে কচু কাটা হল এতিয়া মাংস ধুই আছো তেল গৰম হ'ব দিছো পিয়াজ বিলাক ৰঙা ৰঙা কৰিম নহলৈকে ভাজি থাকিম তাৰপিছত পিয়াজ বিলাক হৈ আছে লাহে লাহে কালাৰ ভইচটো মই কাটি দিছো মাহঁতে মানে কথা পাতি আছিল না আদা নহৰুৰ বটা দিছো জলকীয়াৰ গুড়া দিছো তাৰপিছত জিৰাৰ গুড়া হালধিৰ গুড়া দিম মানে অলপ ভাজি লৈ আছো নহলে সেন্ট ওলাই যে এই কাৰণে হালধিৰ গুড়া দিছো নিমখ দিলো তাতে বইল কৰি লৈছো এইকাৰণে হালধি দি আছে মাংসবিলাকত বইল কৰি লোৱাৰ পিছত মই বনাইছো বইল নকৰে আজিকালি ভেজাল মাংসবিলাক এয়া মই ভাজি আছো তাৰপিছত পানী দিম অলপমান পানী দি কিনে ঠাই দিম আপোনালোকক দেখালো এয়া পানী দিছো এক হাতে দি মোবাইল ধৰিব লাগে এই কাৰণে মানে অলপ ডিস্টার্ব হৈ আছে মই ধৰিছো মোবাইল আৰু মা কথা পাতি আছিল যে এই কাৰণে মাৰ ভইচটো নিদিলো আপোনালোকক মাংসটো হৈ আছে তাৰপিছত আমি লাবৰা বনাম এই মাংস হৈ গল এতিয়া আমি লাবৰা বনাম লাবৰা মানে আলু গাজৰ বিলাহী এনেকৈ ভাজিম মটৰ এইবিলাক স্পিড দেখাই দিলো আৰু মই নকও আৰু আপোনালোকে চাই থাকক হাই ফ্রেন্ডস দুপৰীয়া কি কৰিলো আপোনালোকক তো দেখালো আশা কৰো আপোনালোকৰ ভাল লাগিছে তো এতিয়া আমি ৰান্ধিম কলিজা ভাজি আৰু কণীটো বিলাহী দি বনাব এইজনী আমাৰ আলহী আহিছে এইটো আমাৰ বাইদেউ এইটো তাৰ ছোৱালী এইটো ভণ্টি হয় তাৰ ছোৱালী আমাৰ জিয়ানৰ লগত তাই ইয়াৰো জ্বৰ সেইকাৰণে আহিছে আলহী আহিছে হাই কৈ দিয়া হাই কলিজা ভাজি মা ৰান্ধি আছে আমাৰ বাইদেউ এইজনী চাহ বনাই আছে আমাৰ মা এইজনী কণীবিলাক বইল হৈ গৈছে ইফালে বিলাহী আৰু পিয়াজ কাটি থৈ দিছো কড়াহী গৰম হৈ গৈছে এতিয়া অলপ তেল দিম কণীবিলাক ইয়াতে দিম কণী ফ্ৰাই কৰি আছো কণী ৰান্ধি আছো এতিয়া কণী ভাজি আছো
কণীবিলাক বনাম আপোনালোকে চাই থাকক মই আৰু ভইচটো নিদিওঁ হাই ফ্ৰেণ্ডছ আজিতো আমি কি খালোঁ আপোনালোকক দেখালোঁ আলহী আহিছিল মাংস কচু তাৰপিছত কণী এইবিলাক খালোঁ তো আশা কৰোঁ আপোনালোকক আজিৰ ব্লগটো ভাল লাগিব তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে টাটা বাই বাই আল্লাহ হাফেজ